নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। ফাইনেলি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যিটো ৰুটিন আছে এইটো প্ৰকাশ পালে। এইটো অফিচিয়েল ৰুটিন হয়। এইটো ৰুটিন মতে তোমালোকৰ 2026 বৰ্ষৰ কাৰণে মেট্ৰিক পৰীক্ষা অৰ্থাৎ SSLC পৰীক্ষা তোমালোকৰ অনুষ্ঠিত হ'ব। যেনেকুৱা প্ৰথম ষ্টাৰ্ট হ'ব 10 ফেব্ৰুৱাৰী 2026। প্ৰথম দিনা হ'ব তোমালোকৰ MIL নহ'লে অল্টাৰনেটিভ ইংলিছ। গতিকে যিসকলৰ অল্টাৰনেটিভ ইংলিছ নাই তেওঁলোকৰ MIL হ'ব, অসমীয়া। ঠিক আছে, অসমীয়া সাহিত্য চয়নিকা নতুন যিটো আছে কিতাপ সেইটো MIL। ঠিক আছে, এছামিছ। তাৰপিছত হ'ব 13 ফেব্ৰুৱাৰী ছ'চিয়েল ছায়েন্স হ'ব। ঠিক আছে, মই অকণমান জুম কৰাই দিওঁ নহ'লে তেতিয়া তোমালোকৰ দেখাত সুবিধা হ'ব। তাৰপিছত হ'ব 16 ফেব্ৰুৱাৰী, এইটো হ'ব ইংৰাজী পৰীক্ষা। যিকেইটা মৰ্ণিং শ্বিফ্ট আছে এইটো 9টাৰ পৰা 12টালৈকে হ'ব, 3 ঘণ্টাৰ হ'ব। আৰু আফটাৰনুন শ্বিফ্ট আছে 1:30টাৰ পৰা 4:30টা। চবকেইটাই মৰ্ণিঙতে আছে। 16 তাৰিখ ইংৰাজী। 20 তাৰিখ হ'ব 20 ফেব্ৰুৱাৰী আছে জেনেৰেল মেথমেটিক্স ৰাতিপুৱা। আৰু 23 ফেব্ৰুৱাৰী আছে জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞান আছে। 20 ফেব্ৰুৱাৰীত জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিত আছে। আৰু 23 ফেব্ৰুৱাৰীত আছে জেনেৰেল ছায়েন্স মানে বিজ্ঞান। তাৰপিছত তোমালোকৰ নেক্সট যিসকলৰ ইলেক্টিভ আছে হিন্দী, তেওঁলোকৰ 25 ফেব্ৰুৱাৰী তাৰিখে আছে হিন্দী। তাৰপিছত যিবিলাকৰ 26 ফেব্ৰুৱাৰীৰ দিনা কি হ'ব, 26 ফেব্ৰুৱাৰীত হিষ্টৰী, জিঅ'গ্ৰাফী, এডভান্স মেথমেটিক্স, তাৰপিছত কম্পিউটাৰ ছায়েন্স, যিবিলাক ইলেক্টিভ ছাবজেক্ট আছে সেইবিলাক। ঠিক আছে, আৰু 27 ফেব্ৰুৱাৰীতো আছে ইলেক্টিভ ছাবজেক্ট যেনেকুৱা ৰিটেইল ট্ৰেড আছে, IT আছে, প্ৰাইভেট ছিকিউৰিটি, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ, টুৰিজম, এইবিলাক 27 ফেব্ৰুৱাৰী। ঠিক আছে, চ' চবকেইটা মৰ্ণিং শ্বিফ্টতে আছে, একো প্ৰব্লেম নাই। যিবিলাকৰ অসমীয়া আছে, এছামিছ আছে ইলেক্টিভ, তেওঁলোকৰ এটা আফটাৰনুন শ্বিফ্টত আছে। আৰু আফটাৰনুন শ্বিফ্টত আছে ফাইন আৰ্ট আছে আৰু ৱেভিং টেক্সটাইল ডিজাইন আছে ইলেক্টিভ ছাবজেক্টটো 1:30টাৰ পৰা 4:30টা। চ' ইয়াত প্লিজ নোট বুলি দিছে, এইখিনি উল্লেখ ইম্পৰ্টেণ্ট। ইয়াত আমাক কৈছে যে টাইম এলাউড 2 hours 9 AM to 11 AM, 1:30টাৰ পৰা 3:30টা। এইটো বেলেগ মানে যিটো মানে ষ্টাৰ মাৰ্ক আছে সেইবিলাকত মানে 2 ঘণ্টাকৈ। ঠিক আছে, ষ্টাৰ মাৰ্ক থকা যিবিলাক আছে সেইবিলাকত 2 ঘণ্টাকৈ পৰীক্ষা হ'ব। যি কি নহওক, এতিয়া কৈছে 5 মিনিট এক্সট্ৰা টাইম দিব। 8:55 কুৱেশ্যনটো দিব তোমালোকে চাব পাৰিবা। তোমালোকৰ ডেছক্ৰিপটিভ আৰু MCQ টাইপৰে প্ৰশ্ন হ'ব এইবাৰো। ঠিক আছে, চ' এইখিনি আপডেট আছিলে, সৰু এটা আপডেট। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা, যাতে আগন্তুক দিনত তোমালোকৰ কাৰণে মই ইম্পৰ্টেণ্ট যিখিনি থাকে সেইখিনি মই বনাই আনিব পাৰোঁ, যাতে তোমালোকে কমন দিব পাৰোঁ। তোমালোকক 90% 95% যাতে মই তোমালোকক কমন দিব পাৰোঁ। ঠিক আছে, অলৰেডি তোমালোকে মোৰ ভিডিঅ' বহুত বছৰ ধৰি চাই আছা, চ' এইবাৰে লাষ্ট পাবা। ইয়াৰ পিছত আৰু 11-12ত মই ভিডিঅ' নবনাওঁ, কিন্তু মোৰ চেষ্টা যিটো আছে সেইটো কৰি দি যাম, যাতে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হোৱা। ঠিক আছে, চ' আজিলৈকে আহোঁ দেই, বাই বাই, টেক কেয়াৰ।